হয় আমিও বিভিন্ন কথা ইতিমধ্যে শুনিব পাৰিছো, বিভিন্ন ফালৰ পৰা বিভিন্ন ধৰণৰ কথাই আমি ইতিমধ্যে শুনিছো যে বিশেষত এটা শ্ৰেণীয়ে ক'ব বিচাৰিছে যে ডিভাইন একাডেমিৰ ডাইচ কোড নাই, এই কথাটো কৈছে। আৰু আজিৰ দিন পৰ্যন্ত হয় আমাৰ নাই, এই কথাটো আমিও স্বীকাৰ কৰিছো। কিন্তু আমি আমাৰ দায়িত্বৰ পৰা আমি এক ইঞ্চি ইফাল সিফাল হোৱা নাই। আমি অহা দিনত যাতে আমাৰ ল'ৰা ছোৱালীসকলে, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হতাশাত ভুগিবলগীয়া নহয়, তাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। অহা ছেপ্টেম্বৰ মাহত যে ডাইচ কোডৰ ব্যৱস্থা কৰিব, চৰকাৰৰ তৰফৰ পৰা যিটো ব্যৱস্থা কৰিব, তাত আমি নিশ্চিতভাৱেই আমাৰ এইখন বিদ্যালয়ত অন্তৰ্ভুক্ত কৰিব পাৰিম বুলি আমি মানে ব্যৱস্থাপনা কৰিছো। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ প্ৰায়ৰ পাৰ্মিশ্যন সম্পূৰ্ণ হৈছে, আৰু প্ৰায়ৰ পাৰ্মিশ্যন নোহোৱাকৈ আগত তেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিল, যাৰ কাৰণে আমি কিছুদিন ভুগিবলগীয়া হলো। এইখিনি আমি আচলতে এক প্ৰতিশ্ৰুতি লৈ দৰিদ্ৰ অঞ্চলত এক প্ৰতিশ্ৰুতি লৈ আমি বিদ্যালয় স্থাপন কৰিছিলো। এইটো আজি নহয়, বহুত দিনৰ পৰাই এই প্ৰতিশ্ৰুতি। যেতিয়ালৈকে আমি আমাৰ বিদ্যালয়খন, আমাৰ অঞ্চলখন সঠিকভাৱে উত্তৰণ ঘটাব নোৱাৰিম, তেতিয়ালৈকে আমি সেই সমাজৰ বাসিন্দা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত কঠিন হ'ব। আৰু তাৰ উদ্দেশ্য সৰগত কৰি আমি এই বিদ্যালয় স্থাপন কৰিছিলো যে এই এক সঠিক বাতাবৰণ যাতে আমি এই অঞ্চলত স্থাপন কৰিব পাৰো, প্ৰতিষ্ঠা কৰিব পাৰো, তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছিলো। আৰু সেই অহৰহ প্ৰচেষ্টা আজিৰ দিন পৰ্যন্ত অব্যাহত আছে। আৰু আমাৰ বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ প্ৰথম বেটছৰ ফাৰ্ষ্ট বয় আজি বৰপেটা মেডিকেল কলেজত চিকিৎসা বিভাগত অধ্যয়ন কৰাৰ সুযোগ পাইছে। আৰু অনাগত দিনত আমি যি কৰণীয়, আমি প্ৰতিটো কাম আমি সম্পূৰ্ণৰূপে কৰাৰ কাৰণে চেষ্টা কৰিম। আমি যাতে আমাৰ ইয়াৰ পৰা মানৱ সম্পদ গঢ়ি তুলিব পাৰো, তাৰ কাৰণে যিখিনি কৰণীয় তাত আমি কোনো ধৰণৰ কৃপণালি নকৰো, কুণ্ঠাবোধ নকৰো। এইখিনি আমি আমাৰ চেষ্টা চলাই যাম। এটা কথা হৈছে, এইটো আচলতে খুব দুৰ্ভাগ্যজনক যে আমি আজি এনেকুৱা ধৰণৰ অৰ্থনৈতিক ক্ষেত্ৰত এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত পৰিছো, যি পৰিৱেশৰ কথাটো আমি বহুতৰ লগত আলোচনা বিলোচনা কৰিব পৰা অৱস্থাত নাই। যে আমি ইয়াতে আমাৰ যিসকল শিক্ষাগুৰু আছে, শিক্ষকসকলৰ তাৰমানে পৰ্যাপ্ত দৰমহা সময়মতে পৰিশোধ কৰিব নোৱাৰা হেতুকে আমি কিছু সিদ্ধান্ত ল'বলগীয়া হৈছো যে আমি আয় ব্যয় কৰিব লাগিব, যাৰ বাবে আমি আমাৰ আপাৰ ক্লাছ যিটো আছিলে, সেই আপাৰ ক্লাছখিনি আমি আমাৰ কমিটিৰ তৰফৰ পৰা সিদ্ধান্ত লৈ অভিভাৱকৰ লগত আলোচনা বিলোচনাৰ মৰ্মে 8ৰ পৰা ক্লাছ 10লৈ এৰি দিয়া হৈছে। অহা বছৰত আমি আকৌ পূৰ্বৰ যি অৱস্থা, সেই অৱস্থালৈ ঘূৰি যোৱাৰ কাৰণে আমি পণ লৈছো, আমি সিদ্ধান্ত লৈছো। নিশ্চয় আমি সম্পূৰ্ণভাৱে আচলতে আমি এইখন বিদ্যালয়ৰ জৰিয়তে এইখন অঞ্চললৈ গৌৰৱ কৰি অনাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাছিলো, দ্বিধাবোধ কৰা নাছিলো। আমি আমাৰ কৰণীয়খিনি সুচাৰুৰূপে চলাই গৈছিলো। আজিৰ দিন পৰ্যন্ত সেই মন মানসিকতা আছে। আৰু প্ৰথম বছৰৰ পৰা আজিৰ দিন পৰ্যন্ত আমি কোনো ক্ষেত্ৰতে বেয়া ফলাফল আমি প্ৰদৰ্শন কৰা নাই। আমি অঞ্চলে ভাবা মতে ফলাফল আমি দিবলৈ যদিও সমৰ্থ হৈছো, কিন্তু আমি আত্মিকভাৱে আমি সন্তুষ্ট নহয়। ইয়াতকৈ আৰু অধিক ভাল ফলাফল দিয়াৰ কাৰণে আমাৰ যিসকল বিদ্যালয় কৰ্তৃপক্ষ আছে আৰু আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, প্ৰতিজন ব্যক্তিয়ে দৃঢ়বদ্ধভাৱে প্ৰতিজ্ঞাবদ্ধ। কেৱল মাত্ৰ এই অঞ্চলৰ সহায় সহযোগ আৰু আমাৰ যিসকল অভিভাৱিকা আছে, সেইসকলে সহায় সহযোগ কৰিলে আমি পূৰ্বৰ যিটো আমাৰ ধাচ, সেই ধাচলৈ আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম বুলি মোৰ আত্মবিশ্বাস। এই কথাটো মই পূৰ্বতেও কৈছো যে ডিভাইন একাডেমীৰ ডাইচ কোড নাই, এই কথাটো সঁচা। কিন্তু আমি আমাৰ চেষ্টাৰ ত্ৰুটি কৰা নাই। আমি ডাইচ কোড যাতে আমি আমাৰ অভিভাৱকসকলক আমি উপহাৰ হিচাপে দিব পাৰো, তাৰ কাৰণে আমি আমাৰ কৰণীয়খিনি ইতিমধ্যেই কৰিছো। আগতে হয়তো ডাইচ কোড ফৰ্ম ফিল আপ কৰিলে ডাইচ কোড দিছিলে, এতিয়া চৰকাৰীভাৱে এটা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যেতিয়ালৈকে প্ৰায়ৰ পাৰ্মিশ্যন নহব, তেতিয়ালৈকে ডাইচ কোডৰ ব্যৱস্থা নাছিলে। ইতিমধ্যে আমি আমাৰ প্ৰায়ৰ পাৰ্মিশ্যন আমি পালো। অহা ছেপ্টেম্বৰ মাহত আমি ডাইচ কোড ফৰ্ম ফিল আপ কৰিম। অক্টোবৰ নৱেম্বৰ মাহত আমি আমাৰ ডাইচ কোডখিনি পাম বুলি আমি আশাবাদী হৈ আছো। 100% মই ভাবো। মই আজিও কৈছো, এটা সভা আছিলে, সভাতো মই কৈছো, এতিয়াও মই কম
যে ইয়াতে বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱিকাসকলৰ পূৰ্ণাংগ সহায় সহযোগ যদি ছাৰ বাইদেউসকললৈ থাকে, নিশ্চিতভাৱে মই মানে অহা বছৰ নহয়, বেছি দিন নহয়, 2 মাহৰ ভিতৰত ইয়াৰ পৰিৱৰ্তন এই অঞ্চলৰ ৰাইজে দেখিবলৈ পাব বুলি মোৰ আত্মবিশ্বাস। আৰু এইটো মই পূৰ্বৰ পৰাই চলি আছে, আজিৰ দিন পৰ্যন্ত এইটো চলি থাকিব বুলি মই আজি দৃঢ়তাৰে মানে ক'ব বিচাৰিছো। আচলতে বদনামকাৰীসকলক আচলতে ধন্যবাদ জনাবলগীয়া হয় এইকাৰণে, আচলতে যদি সমালোচনাকাৰী নাথাকে তেতিয়াহ'লে আত্মশুদ্ধিৰ পথ বিচাৰি নোপোৱা নাযায়। যে আচলতে আমি এনেকুৱা ধৰণৰ অঞ্চলত বসবাস কৰি আছো যে আমাৰ মাজত অতি দৰিদ্ৰ ল'ৰা ছোৱালী আমাৰ মাজত আছে, আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰে ভৰপূৰ আমাৰ বিদ্যালয়খন। আচলতে আমি বিদ্যালয় তৰফৰ পৰা যিমানখিনি দিবলগীয়া সেইখিনি দিব পাৰিলেও মানে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অভিভাৱকসকলৰ তৰফৰ পৰা তেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰাত আজিৰ দিনতো ব্যৰ্থ হৈ আছে। আৰু সেইটো আচলতে আমাৰ দুখ নহয়, এইটো আমাৰ অভাৱে আমাক এইখিনি কৰি আছে। তাৰে মাজত আমাৰ এইখন বিদ্যালয়ৰ পৰা পূৰ্বৰ দৰে এইবাৰো 18জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, আৰু তাৰে মাজত 2জন ষ্টাৰ 8জন ল'ৰা ছোৱালীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, আৰু গোটেইখিনি ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু একেবাৰে নিম্ন মাৰ্কটোৱে আমাৰ 50 above পাৰ্চেণ্টেজ আমাৰ মাজত আছে। আৰু সেইসকল কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি আজি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছো, আৰু সিহঁতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা আমি কৰিছো। অহা দিনত যাতে সিহঁতে আৰু ভাল ফলাফলেৰে আমাৰ অঞ্চললৈ সুখ্যাতি কঢ়িয়াই আনিব পাৰে, গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ বাবে আমি আশীৰ্বাদ ৰাখিছো, আৰু আমাৰ আশীৰ্বাদ অনাগত দিনলৈ সিহঁতৰ ওচৰত থাকিব।